নমস্কাৰ মৰমৰ বন্ধুসকল। দৰ্পণ পৰ্টেলত অনলাইন কৰাৰ পিছৰ পৰা আমাৰ আজি যিটো 16 তাৰিখ আছিলে, 16 তাৰিখে কিন্তু মেইল লিষ্টখন দিয়া নাই। ৱেটিং লিষ্ট বা মেইল লিষ্টখন দিয়া নাই এতিয়ালৈকে। কিন্তু আজি হ'ল তোমালোকৰ 17 তাৰিখ, ঠিক আছে। 17 মে' এইফালে দেখা পাইছে 17 মে'। আজি তোমালোকে যদি চেক কৰা তেনেহ'লে তোমালোকে ইয়াতে তোমালোকৰ মেইল লিষ্টখন দেখা পাবা, ঠিক আছে। আজি 17 তাৰিখ। তোমালোকে যদি তোমালোকৰ মেইল লিষ্ট বা ৱেটিং লিষ্টখন চাব বিচাৰা তেনেহ'লে ষ্টুডেণ্ট লগইন অপশ্যনত ক্লিক কৰিবা। আৰু ষ্টুডেণ্ট লগইন অপশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ 10 ডিজিটৰ মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু 3 ডিজিট যোনটো পিন বনাইছিলে, ক্ৰিয়েট কৰিছিলে, সেই পিন বনোৱাৰ পিছত তোমালোকৰ লগইন এজ ষ্টুডেণ্ট বুলি অপশ্যনটো তোমালোকে কি কৰিবা, ক্লিক কৰিলে তোমালোকৰ ৰিজাল্টটো কি কৰিবা চাব পাৰিবা, ঠিক আছে। আৰু কাৰ কোনে চিট পালা, কাৰোবাৰ যদি কুৱেশ্যন আছে কমেণ্ট বক্সত কমেণ্ট কৰিবা, বা জানিব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা। সেইবোৰৰ চলিউশ্যন মই দিয়াৰ চেষ্টা কৰিম A to Z, ঠিক আছে। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ। আৰু যোনে কৈছা যে চিট পাব, চিট পোৱাৰ পিছত তোমালোকে কি কৰে, এডমিশ্যনটো কি কৰিব লাগিব, কনফাৰ্ম কৰিবৰ কাৰণে লাগে। আৰু সেই এডমিশ্যনটো তোমালোকৰ ভেলিড থাকিব কিমান তাৰিখলৈকে, 30 মে'লৈকে এডমিশ্যনটো কি থাকিব, ভেলিড থাকিব, ঠিক আছে। আৰু তোমালোকে এই এডমিশ্যনটো তোমালোকে কি কৰিব লাগিব, একচেপ্ট কৰিব লাগিব 20 তাৰিখৰ পৰা 26 তাৰিখলৈকে। 20 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত তোমালোকে কি কৰিব লাগিব, এডমিশ্যনটো একচেপ্ট কৰিব লাগিব। আৰু একচেপ্ট কৰাৰ পিছত তোমালোকে এইটো অফলাইন গৈ পেলাই কাগজখন স্কুলত বা বিদ্যালয়ত জমা দিব লাগিব। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।